আজি আমি ৰহা সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। বৃহত্তৰ ৰহা অঞ্চলটোৰ যিখন ৰনথলী পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ আছে, এই স্বাস্থ্যকেন্দ্ৰটো যিখিনি বৰ্তমান সময়ত ৰহা অঞ্চলবাসী ৰাইজে দুৰ্ভোগ কৰি অহা যিখিনি যাতনা, এই যাতনাখিনি সন্দৰ্ভত ইতিমধ্যে আমাৰ সম্পাদক মহোদয়ে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিছে। আৰু আমিও আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত এই পৰিপূৰক স্বাস্থ্য কেন্দ্ৰটোত জৰুৰীকালীন সেৱা তাত উপলব্ধ হ'ব লাগিব। এইটো আমাৰ মধ্য অসম কোচাৰী ছাত্ৰ সন্থাৰ দাবী। আৰু দ্বিতীয়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা পথচাৰীসকলে যাতে ইয়াতে এখন পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ এটা আছে বুলি যাতে তেওঁলোকে গম পাব পাৰে, তাৰ কাৰণে তেওঁলোকে যিটো চিম্বল তাৰ ব্যৱস্থা কৰিব লাগে। আৰু উৰণীয়া সেতু দুয়োমূৰে জৰাজীৰ্ণ হৈ থকা পথছোৱা খুব সোনকালে মেৰামতি কৰি সাধাৰণ পথচাৰীৰ কাৰণে যাতে তেওঁলোকে সুবিধা কৰি দিয়ে। এই গোটেইখিনি সমস্যাৰাজি সাঙুৰি আমি আজি মধ্য অসম কোচাৰী ছাত্ৰ সন্থাৰ এটি কেন্দ্ৰীয় সজাতি দলে আমি ৰহা সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। দুখনকৈ মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়ালৈ। আমাক বহুত অভিযোগ কৰিছিলে বহুকেইজন ৰোগীয়ে যে ৰনথলী পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ যি 30খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰ, তাতে নিশা হ'লে জৰুৰীকালীন সেৱা নাপায়, ডক্তৰ নাথাকে। আৰু এই ক্ষেত্ৰত আমি আমাৰ এটা সজাতি দলে তালৈ গৈছিলোঁ আৰু তাত তেওঁলোকক সোধা পোছা কৰাত তেওঁলোকে ক'লে যে হয়, শনিবাৰ আৰু দেওবাৰে তাতে তেওঁলোকৰ ৰাতি জৰুৰী সেৱা নাথাকে, আৰু কেতিয়াবা যদি ডক্তৰ ছুটিত থাকে তেতিয়াও জৰুৰী সেৱা তাত নাথাকে। আৰু এই যে ডক্তৰ নথকা অৱস্থাত যেতিয়া ৰোগী আহে তেওঁলোকে বাৰ পূজালৈকে পঠাই দিয়ে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এটা বৃহত্তৰ অঞ্চলত থকা এই স্বাস্থ্য কেন্দ্ৰটোত যদি এনেধৰণে ৰোগী যোৱাৰ পিছত তেওঁলোকে বাৰ পূজালৈ পঠাই দিব লগা হয়, তেতিয়াহ'লে ই এটা দুখৰ আৰু পৰিতাপৰ কথা। আৰু এটা লক্ষণীয় কথা যে হাইৱেৰ কাষতে, নেশ্যনেল হাইৱেৰ কাষতে অৱস্থিত এই স্বাস্থ্য কেন্দ্ৰটোত এখনো ফলক নাই। আৰু তাৰ ভিতৰলৈ সোমাই যোৱা যি পথছোৱা আছে, সেই পথছোৱা একেবাৰে ঘিতময় এন্ধাৰ, তাত লাইটৰ কোনো ব্যৱস্থা নাই, হাবিত জংঘলে আৱৰি আছে। আমি আজিৰ ডেটত আমি বহা আঙুলি থাকিও একলব্যৰ সদৃশ। আৰু আমি তেওঁলোকৰ সোণৰ চেলেং পাৰি দিছোঁ আৰু তাৰ ওপৰেদি গৈ তেওঁলোকে আসনত বহিছে আৰু ফটা ঢোল বজাই আছে, উন্নতিৰ ফটা ঢোল বজাই আছে, আৰু সেই ঢোলৰ চেৰে চেৰে আমি নাচি আছোঁ। কিন্তু ৰাইজে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে। এনেকৈ নচুৱাই থাকিলে আহি থকা সময়ত কিন্তু ৰাইজে তাৰ উচিত প্ৰত্যুত্তৰ দিব। আৰু তাৰ লগতে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ তাতে একলম আমি লিখিছোঁ। সেই কলমটো হৈছে ৰহা উৰণীয়া সেতুখন যেতিয়া আপোনালোকে নিশ্চয় সংবাদ মাধ্যমৰ ৰাইজে জানে, যেতিয়া বনাইছিলে, নিৰ্মাণ হৈ আছিলে, তেতিয়া তাত কামৰ একেবাৰে নিম্নমানৰ আছিলে। আমি বাৰে বাৰে চৰকাৰক অনুৰোধ জনাইছিলোঁ, বিভিন্ন দল সংগঠনে অনুৰোধ জনাইছিলে, কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে জমৰ যাতনা ভুগিব লগা হৈছে দুয়ো কাষে থকা ছাৰ্ভিচ ৰোড কেইটা। এতিয়া আপোনালোকে গ'লে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।